ৰাজ্যত পুনৰ যৌতুকৰ বলি হ'ল এগৰাকী নৱবিবাহিতা বোৱাৰী। এখন মটৰ চাইকেল দিব নোৱাৰাৰ বাবে মহিলাক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ। কিন্তু কোৰ্ট সংঘটিত হ'ল এই চাঞ্চল্যকৰ ঘটনা। এখন মটৰ চাইকেল লাগে। মটৰ চাইকেল নোপোৱাৰ বাবে বোৱাৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ। পিতৃগৃহৰ পৰা যৌতুকত মটৰ চাইকেল আনিব নোৱাৰাৰ বাবে পৰিকল্পিত হত্যাৰ অভিযোগ। ঘটনাটো সংঘটিত হয় ধুবুৰীৰ তামাৰহাটত। পাগলাহাট আৰক্ষী চকীৰ অন্তৰ্গত ভাটিপাতলা গাঁৱৰ জহিৰুল ইছলামৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল আজমিনাৰা পাৰভিন। কোকৰাঝাৰ জিলাৰ কাছিগাঁও থানাৰ জলডুপুৱা দ্বিতীয় খণ্ড গাঁৱৰ উছমান আলীৰ কন্যা আজমিনাৰা পাৰভিনক বিবাহৰ পিছৰে পৰাই দাবী কৰি আহিছিল যৌতুক। দৰিদ্ৰ আজমিনাৰ পৰিয়ালে দিব পৰা নাছিল দাবী কৰা যৌতুক। যৌতুক আদায় নিদিয়াত চলিছিল নানা অত্যাচাৰ। ঈদৰ নিমন্ত্ৰণ ৰক্ষা কৰি সোমবাৰে পুৱা জহিৰুলে আজমিনাৰাক লৈ আহিছিল নিজৰ ঘৰলৈ। বিয়লিলৈ আজমিনাৰাৰ পৰিয়ালক খবৰ দিয়া হয় আত্মহত্যা কৰা বুলি। পৰিয়ালৰ লোক উপস্থিত হৈ সন্দেহজনক অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহ। স্বামীৰ পৰিয়ালে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ। এইটো হেংগিং নহয়, তেওঁলোকৰ ঘৰৰ এইটো মানে পুৰা কি প্লানিং, ঘৰৰ মানুহে প্লানিং কৰি তাক মাৰিছে। CSR নিজে দেখিলে যে কোনো ধৰণৰ স্পট নাই। এজন মানুহ যদি কিবা হেংগিং কৰে কিবাটো স্পট থাকিব লাগিব। দেখো যে মানে চকীত মানে ঈদৰ কেইদিনমান আগত ল'ৰাটো মানে ঘৰত মানে দাবী কৰিছিল যে মোক বাইকখন দিব লাগে। ঘটনাৰ উপযুক্ত তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে পৰিয়ালে। পাগলাহাট আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত। এই স্বামীগৃহৰ মানুহবিলাকে ছোৱালীজনীক মাৰি পেলাই ফাঁচি তুলি দিছে। আৰু এটা সন্দেহ হয় যে ল'ৰাজন কোনোবা বেলেগ মহিলাৰ লগত কিবা সম্পৰ্ক আছে নেকি। এতিয়া আমালোকে বিচাৰোঁ যে এইটো পৰিয়ালৰ বা ল'ৰাজনৰ উচিত শিক্ষা হ'ব লাগে। তামাহাটৰ পৰা শহীদুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ 70 সংখ্যক মৃত্যু বাৰ্ষিকী। প্ৰথমগৰাকী মুখ্যমন্ত্ৰীলৈ শ্ৰদ্ধা নিবেদন কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। ইফালে বন্তি প্ৰজ্বলনেৰে পিতৃক সোঁৱৰিলে পুত্ৰ বলীন বৰদলৈয়ে। উপস্থিত থাকে কামৰূপ জিলা উপায়ুক্তৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। লগতে পৰিয়ালৰ লোকসকলে প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ সমাধিস্থলীত জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি। গোৱালপাৰাত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰা হৈছে। সাতবৈনী পাহাৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় বিস্ফোৰকখিনি। আৰু এই বিস্ফোৰকখিনিৰ ভিতৰত আছে 6টা ডিনামাইট, 2টা 7.62 mm পিষ্টলৰ সক্ৰিয় গুলী, এটা ডিটনেটৰ, এটা ইম্প্ৰোভাইজড মাইন উদ্ধাৰ কৰা হয়। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল এই অভিযান। কোনো উগ্ৰপন্থীয়ে বিস্ফোৰকখিনি আনি লুকুৱাই থোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। সমাগত স্বাধীনতা দিৱসত কুটাঘাত সংঘটিত কৰাৰ পৰিকল্পনাৰে কোনো উগ্ৰপন্থীয় সংগঠনে এই বিস্ফোৰক সামগ্ৰীখিনি সাতবৈনী পাহাৰত পুতি থোৱাৰ গোপন খবৰ লাভ কৰি আৰক্ষীয়ে চলাইছিল অভিযান। আৰু এই অভিযানত সফলতা আৰক্ষীৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী আৰক্ষীৰ দলে। এক্টিভিটি হ'ব পাৰে আৰু উগ্ৰপন্থীভাৱে অল্পা স্বাধীন অসম তেওঁলোকৰ কাৰ্যকলাপ আগে পিছে কৰিছে। ইমান ইয়াতে একো হোৱা নাছিলে। আমি বিহুতে গম পাইছোঁ যে কিছুমান মানুহ ইয়াতে অলপমান অহা যোৱা কৰি আছে পাহাৰত। আমি খবৰ পাই পেলাই আমি অভিযানটো চলালোঁ। অভিযানটো চলাই পেলাই এইখিনি বস্তু আমি আজি ৰিকভাৰী কৰিব পাৰিছোঁ। আৰু তেওঁলোকৰ কাৰ্যকলাপ কোন কোন মানুহ আছে সেইখিনি আমি তদন্ত কৰি আছোঁ। তাৰপিছত আমি পিছত গম পাওঁ। ইফালে গুৱাহাটীৰ খানাপাৰাত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। এই অভিযানত জব্দ এটা 7.65 mm পিষ্টল। জব্দ কৰা হৈছে 8 জাৰ সক্ৰিয় গুলী। আটক কৰা হয় 2খন গাড়ীসহ 6টা মাৰণাস্ত্ৰ সৰবৰাহকাৰীক। খানাপাৰা পশু চিকিৎসালয়ৰ সন্মুখত জব্দ কৰা হয় পিষ্টল। ধূপধৰাৰ পৰা সোণাপুৰলৈ গাড়ীলৈ গৈ আছিল এই সৰবৰাহকাৰীকেইটা।
স্বাধীনতা দিৱসৰ প্ৰাক্ষণত কটকটীয়া কৰি তোলা হৈছে তালাচী অভিযান আৰু তেনে সময়তেই গুৱাহাটীৰ খানাপাৰাত ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জব্দ কৰা হয় এটা 7.65 mm পিষ্টল, জব্দ কৰা হয় 8 জাই সক্ৰিয় গুলী, আটক কৰা হয় 2খন গাড়ীসহ 6 মাৰণাস্ত্ৰ সৰবৰাহকাৰীক। খানাপাৰাৰ পশু চিকিৎসালয়ৰ সন্মুখত জব্দ কৰা হয় পিষ্টল। ধূপধৰাৰ পৰা সোণাপুৰলৈ গাড়ীৰে গৈ আছিল এই সৰবৰাহকাৰীকেইটা। ডবকা সমবায় সমিতিৰ কাৰ্যালয়ত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। গুৱাহাটীৰ এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত 5জনীয়া দলে চলালে এই অভিযান। আৰক্ষীৰ লগতে অভিযান চলালে যোগান বিভাগৰ বিষয়ায়ো। অভিযানকাৰী দলটোৱে সমবায় সমিতিৰ গুদামঘৰৰ লগতে পৰীক্ষা কৰে কাৰ্যালয়ৰ বিভিন্ন নথি পত্ৰ। কেইবাজনো সমবায় এজেণ্ট, সুলভ মূল্যৰ দোকানীক সোধা পোছা কৰে অভিযানকাৰী দলটোৱে। অৱশ্যে এই অভিযান কালত কোনো লোকক আটক কৰা নাই যদিও তদন্তৰ বাবে জব্দ কৰে বহু নথি পত্ৰ। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে চিটি 18ত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ। গহপুৰৰ এটি দৰিদ্ৰ পৰিয়াল 15 বছৰ ধৰি পথৰ দাঁতিৰ এটি জুপুৰিত দিন কটাই আহিছে এই পৰিয়ালটিয়ে। নিজা ভূমি নোহোৱাত পত্নী আৰু কণকণ তিনিটি শিশুসহ পথৰ দাঁতিতে আশ্ৰয় গ্ৰহণ কৰিছে বিশ্বকৰ্মাই। সকলো ধৰণৰ চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত এই দুৰ্ভগীয়া পৰিয়ালটো। এই খণ্ডত আগবঢ়াইছো গহপুৰৰ পৰা আমাৰ সংবাদদাতা পলাশ ফুকনৰ এক ৰিপৰ্ট। নিজৰ মাটি ভেটি নহ'লে কেনেদৰে দিন নিশা পাৰ কৰিব লাগে, হয়তো সেয়া যাৰ মাটি ভেটি নাই সেইসকল লোকেহে ভালকৈ উপলব্ধি কৰিব পাৰিব। তেনে এটি পৰিৱেশ দেখাবলৈ আমি উপস্থিত হৈছোহি আজি গহপুৰৰ 1 নং চকলাত। কেমেৰা সহযোগে দেখাব এটি বাসগৃহ, কিন্তু এই বাসগৃহটো এটি গড়কাপ্তানি পথৰ কাষতে জীৱন নিৰ্বাহ কৰি আছে এই পৰিয়ালটিয়ে। কিন্তু উপায় নাই, নিজৰ ভূমি নাই, থাকিবলৈ এটা ভেটি নাই, সেয়েহে ৰাস্তাৰ কাষতে এনেদৰে আশ্ৰয় গ্ৰহণ কৰিছে কেইটামান টিংপাত আৰু ইকৰাৰ বেৰ সাজি পেলাই। ঘৰখনৰ পৰিৱেশ দেখাইছে আচলতে যেনি তেনি ফটা চিটা কাপোৰ ওলমাই ঘৰটি ৰাখিছে। ৰ'দ বৰষুণ এই ঘৰটিয়ে কিন্তু ৰক্ষা কৰিব নোৱাৰে। তাৰ মাজতে কিন্তু এই শিশুসকলক লৈ এগৰাকী মাতৃ জীৱন নিৰ্বাহ কৰি আছে। পুনৰ কৈছোঁ যে নিজৰ ভেটি নাই, এয়া চৰকাৰী এটি গড়কাপ্তানি পথৰ কাষতে এনে চৰকাৰী ভূমিত বসবাস কৰি আছে। বাইদেউ কওকচোন, কিমান দিনৰ পৰা আপোনালোকে এনেদৰে ৰাস্তাৰ কাষত বসবাস কৰি আছে? আজি মই বিয়া হোৱা 15 বছৰ মানেই হ'ল, তেতিয়াৰ পৰাহে আমি এনেকৈ বসবাস কাটি আছোঁ। কিয় এনে ৰাস্তাৰ কাষত থাকিবলগীয়া হ'ল আপোনালোকৰ? আমাৰ মাটিয়েই নাই তেতিয়াৰ পৰাই, এইটো কাৰণে এনেকৈ ৰাস্তাৰ কিনাৰত থাকিবলগীয়া হৈছে। কোন পঞ্চায়ত পৰে? আমাৰ কাৰৈপৰীয়া পঞ্চায়ত পৰে। চৰকাৰী যিখিনি সা সুবিধা আপোনালোকে পাইছে নাই? নাই পোৱা, একোৱে পোৱা নাই সা সুবিধা। একদম এদিনাখনো ৰিলিফ চাউল দিছে 4 কেজিমান দিছে, 5জন মানুহ 4 কেজিয়ে দিছে। আৰু নাই পোৱা, কুপন চুপন একোৱেই নাই। তাৰপিছত চিলিণ্ডাৰ গেছো পোৱা নাই। লোকক দেৰ দিছে, এঘৰত 2টা 3টাকে পাইছে, আমাক দিয়া নাই। এতিয়া মানুহজন দিন হাজিৰা কৰিবলৈ ওলাই গ'ল নেকি? ৰাতিপুৱাই ওলাই গ'ল দিন হাজিৰা কৰিবলৈ। লকডাউনত চলিবলৈ অসুবিধা হৈছে নিশ্চয়। একদম লকডাউনৰ পৰা একোৱেই পোৱা নাই। পইচা পাতিও চলিবলৈ অসুবিধা, ভাত পানী খাবলৈও অসুবিধা। একদম ল'ৰা ছোৱালী কেনেকৈ পঢ়া শুনা কৰোঁ এইটো টেনশ্যন। ইফালে আকৌ কলম এটা কিনিবলৈও মোৰ উপায় নাইকিয়া। নিশ্চয়কৈ বিভিন্ন সমস্যাৰে জৰ্জৰিত, নিজৰ ভূমি নাই। এইসকল লোকে কিন্তু এনেদৰে এতিয়া বসবাস কৰি আছে ৰাস্তাৰ দাঁতিত। খাৰপুৰীয়া পঞ্চায়তৰ ফালৰ পৰা কোনো ধৰণৰ বিশেষ সাহায্য পোৱা নাই, নাই চাউলৰ কুপন। বিভিন্ন এশয়বৰী সমস্যাৰে জৰ্জৰিত হৈ এনেদৰে ৰাস্তাৰ দাঁতিত এই পৰিয়ালটোৱে কিন্তু অসহায়ভাৱে সময় পাৰ কৰি থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে।
ৰাজ্যত 50,000 অধিক কৰোনা আক্ৰান্তৰ সংখ্যা মঙলবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈছে 2,886 গৰাকী লোক 14,615 গৰাকী লোক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে মৃত্যুমুখত পৰিছে 115 গৰাকী কোভিড ৰোগী ৰাজ্যত কৰোনাৰ গণসংক্ৰমণ নিত ভয়াৱহভাৱে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা 50,000 অতিক্ৰম কৰাৰ দিশে আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 2,886 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে যোৱা 24 ঘণ্টাত 59,064 গৰাকী লোকৰ কোভিড টেষ্ট সম্পন্ন ৰাজ্যত আক্ৰান্তৰ সংখ্যা 48,161 জনলৈ বৃদ্ধি আৰোগ্য হৈ ঘৰলৈ উভতিছে 33,428 গৰাকী এই পৰ্যন্ত কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে 115 জনৰ তিয়কত ভয়াৱহভাৱে গণসংক্ৰমণ শেহতীয়াকৈ তিয়ক শাখা SBI 6জনকৈ কৰ্মচাৰী আক্ৰান্ত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে ভাৰতীয় ষ্টেট বেংক তিয়ক শাখা দৈনিক বৃদ্ধি পাইছে কোভিড-19 আক্ৰান্তৰ সংখ্যা আজিৰে পৰা তিয়কৰ তিয়কস্থিত যিটো ভাৰতীয় ষ্টেট বেংকৰ শাখা এই শাখাটো কিন্তু অনিৰ্দিষ্টকালীনভাৱে বন্ধ কৰি দিছে যিহেতু কালিৰ দিনটোত ইয়াতে 6জনকৈ কৰ্মচাৰী ইতিমধ্যে কোভিড পজিটিভ ধৰা পৰিছে কাজিৰঙাত 21 জন কৰোনাত আক্ৰান্ত বোকাখাত মহকুমা প্ৰশাসনে 14 দিনৰ বাবে কহৰা বজাৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 8জনকৈ বনকৰ্মী আক্ৰান্ত হৈছে কৰোনাত আমাৰ বুঢ়াপাহাৰ বিট প্ৰথমতে এজন ষ্টাফে কেজুৱেলকে কমপ্লেইন কৰিছিলে যে জ্বৰ হৈছে ইমিডিয়েটলি তেখেতক আমি টেষ্টিঙৰ কাৰণে পঠাইছিলোঁ টেষ্টিঙত যেতিয়া পজিটিভ আহিলে তেওঁৰ ৰিজাল্টটো তেতিয়া আমি লগে লগে বিট অফিচত তেওঁৰ কণ্টেক্টত যিখিনি মানুহ আছিলে যিখিনি ডিউটি কৰিছে তেওঁ গোটেইখিনি আমি টেষ্ট কৰাইছোঁ টেষ্ট কৰাওঁতে আৰু ফাৰ্ডাৰ 7জন মানুহ আমি পজিটিভ পাইছোঁ হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ 4জন কৰ্মচাৰী আক্ৰান্তৰ পিছত এইবাৰ যমুনামুখ বন্ধন বেংকৰ 4 কৰ্মচাৰীও আক্ৰান্ত হৈছে কৰোনাত 3 দিনৰ কাৰণে বন্ধ থাকিব আৰু এইটো কোভিডৰ কাৰণে বন্ধ ৰখা হৈছে আৰু গোটেই আমাৰ ডিআৰএম যিটো কমপ্লেক্স আছে চেনিটাইজ কৰা হ'ব সেইটো কাৰণে বন্ধ ৰখা হৈছে ইফালে তিনিচুকীয়া জিলাত মৃত্যুৰ সংখ্যা বৃদ্ধি পালে 23 জনলৈ গণসংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে 5 আগষ্টৰ সন্ধিয়াৰ পৰা 11 আগষ্ট সন্ধিয়া 6 বজালৈ পৌৰ এলেকাত লকডাউন ঘোষণা জিলাখনত আক্ৰান্ত সংখ্যা 2000 অতিক্ৰম তিনিচুকীয়া জিলা বৰ্তমান হটস্পট হিচাপে পৰিণত হৈছে কিয়নো দিনক দিনে বৃদ্ধি পাইছে বৰ্তমান কোভিড-19ৰ যে আক্ৰান্তৰ সংখ্যা আৰু ইতিমধ্যে তিনিচুকীয়া জিলাত 2000তকৈও অধিক লোক কোভিড-19 আক্ৰান্ত হৈছে ইফালে মহানগৰীৰ বৰাগাঁৱত অৱস্থিত এক্সেল কেয়াৰ হাস্পতালত আজব কাণ্ড কৰোনা নিগেটিভক পজিটিভ কৰাই হাৰাশাস্তিৰ অভিযোগ চিকিৎসালয়খনত এজন ব্যক্তিৰ পজিটিভ ধৰাৰ পৰা পিছত পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰি পৰীক্ষা কৰাইছিল অন্য দুখন চিকিৎসালয়ত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰীক্ষা কৰাত ওলাল নিগেটিভ एक्सेल केयारे रोगी जीवनक लै हेताली खेलार अभियोग यहाँ 5 बजे भी कराया तो कोरोना नहीं निकला फिर एक्सेल केयर में बोलता आपका कोरोना है बताइए अगर हमने भर्ती कर देता तो हम तो पैसा ले लेता ब्यूरो रिपोर्ट न्यूज 18 नॉर्थ ईस्ट দুটা ভয়ংকৰ বিস্ফোৰণে কপালে লেবাননৰ ৰাজধানী বেইৰুট এটা বন্দৰত অন কেমেৰা সংঘটিত হ'ল এক ভয়ংকৰ বিস্ফোৰণ মঙলবাৰে বিয়লি সংঘটিত হয় এই বিস্ফোৰণ যি বিস্ফোৰণত থিতাতে নিহত হয় 78 জন লোক আহত হয় প্ৰায় 4 সহস্ৰাধিক লোক বিস্ফোৰণৰ পিছতে ধ্বংসস্তূপত পৰিণত হয় সমগ্ৰ অঞ্চল চকুৰ সন্মুখতে এই ভয়ংকৰ বিস্ফোৰণ দেখি আতংকিত হৈ পৰে জনতা ইয়াৰ কেই ছেকেণ্ডমানৰ ব্যৱধানত দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হয় আৰু দ্বিতীয়টো বিস্ফোৰণৰ তীব্ৰতা ইমানেই ভয়াৱহ আছিল যে প্ৰচণ্ড শব্দৰে সমগ্ৰ অঞ্চল কঁপাই তোলাৰ লগতে বেলুন আকাৰত আকাশলৈ উঠিছিল ধোঁৱা জুই আৰু পানী
বিস্ফোৰণ সংঘটিত স্থানত 10 কিলোমিটাৰ নিলগৰ অট্টালিকাৰ আইনা ভাগি পৰাটোৱে প্ৰমাণ কৰে কিমান ভয়ানক আছিল এই বিস্ফোৰণ। বিস্ফোৰণৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে লেবাননৰ প্ৰধানমন্ত্ৰীৰ ভাষ্য অনুসৰি এটা গুদামত কেইবা বছৰ ধৰি পৰি আছিল প্ৰায় 2750 টন এমনিয়াম নাইট্ৰেট। বিমানবন্দৰৰ সমীপত হোৱা এক অগ্নিকাণ্ডৰ ফলত গুদামটোলৈ জুই সম্প্ৰসাৰণ ঘটি বিস্ফোৰণ ঘটাৰ আশংকা প্ৰকাশ কৰা হৈছে। বেইৰুটৰ বিস্ফোৰণে যেন কঁপাই গ'ল সমগ্ৰ লেবানন। এটা এটাকৈ দুটাকৈ ভয়ংকৰ বিস্ফোৰণ আমি দেখুৱাইছোঁ সেই দৃশ্যাৱলী। মঙলবাৰে বিয়লি সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণ। বেইৰুটৰ এটা বন্দৰত এই ভয়ংকৰ বিস্ফোৰণে কঁপাই গ'ল সমগ্ৰ অঞ্চল। সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয় এই অঞ্চলটো। 10 কিলোমিটাৰ নিলগত থকা অট্টালিকাৰ ধ্বংসস্তূপত পৰিণত হয় এই বিধ্বংসী অগ্নিকাণ্ড বা এই বিস্ফোৰণৰ পিছত সংঘটিত হোৱা অগ্নিকাণ্ডই চানি ধৰে আকাশ বতাহ। যান বাহনৰ পৰা অট্টালিকালৈ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয় আৰু চৰকাৰী তথ্য অনুসৰি এই পৰ্যন্ত 78 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। 4 সহস্ৰাধিক লোক আঘাতপ্ৰাপ্ত হৈছে এই ভয়ংকৰ বিস্ফোৰণত। এটা এটাকৈ দুটাকৈ ভয়ংকৰ বিস্ফোৰণ। এমনিয়াম নাইট্ৰেট এটা গুদামত মজুত কৰি থোৱা হৈছিল কেইবা বছৰ ধৰি। চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ইয়াৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে, কিন্তু প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কেনেদৰে সংঘটিত হ'ল এটা এটাকৈ দুটা এই ভয়ংকৰ বিস্ফোৰণ। ৰাম মন্দিৰৰ ভূমি পূজনক লৈ অযোধ্যাৰ লগতে অসমত ব্যাপক উৎসাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰত পূজা অৰ্চনা কৰিলে ভক্তসকলে। উজনিৰ পৰা নামনিলৈ মন্দিৰে মন্দিৰে দেখা গ'ল ৰামৰ পূজা অৰ্চনা। पूरा देश रोमांचित, हर मन दीपमय है। বহু প্ৰতীক্ষাৰ অন্তত অযোধ্যাত সূচনা হ'ল এক নতুন যুগৰ। ৰাম জন্মভূমিৰ ভূমি পূজন অনুষ্ঠিত হৈ যায় আজি দিনৰ 12:30 পৰা 12:40 ভিতৰত। আৰু এই সময়ছোৱাত সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো পূজা অৰ্চনা কৰা হয়। অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনৰ সৈতে সংগতি ৰাখি গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰস্থিত শ্ৰীৰাম মন্দিৰত যজ্ঞাহুতি দিয়া হয়। আনন্দ উল্লাসেৰে যজ্ঞাহুতিত অংশগ্ৰহণ কৰে বহুতে। আনহাতে কৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি সীমিত সংখ্যক ভক্ত যজ্ঞানুষ্ঠানত অংশগ্ৰহণ কৰে। ইফালে অখিল ভাৰতীয় হিন্দু মহাসভাই মালিগাঁও স্থিত ৰাম মন্দিৰত পূজা অৰ্চনাৰ আয়োজন কৰে। 500 বছৰীয়া বিবাদৰ নিষ্পত্তি হোৱাৰ পিছত ৰাম মন্দিৰৰ ভূমি পূজনত উৎসাহিত হৈ পৰিছে ভক্তসকল। ইফালে ডিব্ৰুগড়তো আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। পুৱাৰ ভাগৰে পৰা খনিকৰ জগন্নাথ মন্দিৰত চাকি বন্তি ধূপ ধূনা জ্বলাই শংখ দবাকাহে আনন্দেৰে মুখৰিত হৈছে। খনিকৰ জগন্নাথ মন্দিৰত বিজেপি কৰ্মকৰ্তাসকলে বন্তি প্ৰজ্বলন কৰি ৰাম মন্দিৰৰ ভূমি পূজন সুকলমে পাৰ হ'বলৈ পূজা অৰ্চনা কৰে। দিনৰ ভাগত ডিব্ৰুগড় হনুমান মন্দিৰত যজ্ঞ কৰাৰ লগতে নানা মন্দিৰত মিঠাই টোপোলা আৰু বন্তিও উচৰ্গা কৰা হয়। বোকাখাত বাৰোৱাৰী পূজা মণ্ডপতো অনুষ্ঠিত হ'ল ৰাম পূজন। হোজাই সমষ্টিৰ বিজেপিৰ বিধায়ক শিলাদিত্যদেৱৰ বাসগৃহতো ৰামৰ পূজা অৰ্চনা কৰা হয়। অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনৰ সৈতে সংগতি ৰাখি হোজাইৰ বিধায়ক শিলাদিত্যদেৱৰ জোৰাপুখুৰীস্থিত বাসগৃহতো পুৱাৰে পৰাই চলে ৰামৰ পূজা আৰু যজ্ঞ। উল্লেখযোগ্য যে 2016 চনত অযোধ্যাৰ পৰা অনা ৰামৰ প্ৰতিমূৰ্তি অস্থায়ী বেদীত অধিষ্ঠিত কৰাই বিধায়কগৰাকীয়ে এনেদৰে পূজা অৰ্চনা কৰাৰ অন্তত মন্তব্য কৰে। 500 বছৰৰ অধিক আমাৰ অযোধ্যাৰ ৰাজা ভগৱান তুল্য ৰামচন্দ্ৰজী আজি তেওঁৰ মন্দিৰৰ ভূমি পূজন হৈ আছে। এইটো এটা বিশাল কথা, কাৰণ নিজৰ মাতৃভূমিত
নিজৰ জন্মভূমিত তেওঁৰ মূৰ্তি ভাঙি পেলাইছিলে বাবৰ নামঘৰৰ মাটি আমাৰ সত্ৰৰ মাটি তেওঁলোকে যি প্ৰকাৰে হাজাৰ হাজাৰ বিঘা মাটি বেদখল কৰি ৰাখিছে মোৰ বিশ্বাস আমাৰ ধৈৰ্য সহ্যৰ বাবে আজি আমি সফল হৈছোঁ ৰাম জন্মভূমি আমি উভতি পোৱাৰ সেই হিচাপে আমাৰ বিশ্বাস যে আমি সত্ৰৰ মাটি আমাৰ মন্দিৰ মাটি যিবিলাক বেদখল কৰিছে এই বাবৰৰ বংশধৰসকল যিসকল অসমতো বাস কৰি আছে আমি সেইখিনি আমি মুক্তি কৰিব পাৰিম জাগিৰততো দেখা গ'ল ভগৱান শ্ৰীৰামৰ পূজা অৰ্চনা ব্যৱসায়ী তথা উদীয়মান একাংশ যুৱকে শ্ৰীৰামৰ পূজা অৰ্চনা কৰাৰ লগতে জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল লগতে ইজনে সিজনক মিঠাই খুৱাই আনন্দত মতলীয়া হৈ পৰে মঙলদৈতো একেধৰণে পূজা অৰ্চনা কৰা হয় নৱনিৰ্বাচিত বিজেপিৰ সভাপতিসহ বিধায়ক সাংসদে পূৰ্ণাহুতি দিয়ে মঙলদৈৰ বিধায়কৰ উদ্যোগত বুধবাৰে অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনক লৈ পূৰ্ণযজ্ঞ আৰম্ভ কৰা হয় উপস্থিত থাকে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস বিজেপিৰ সভাপতি ৰঞ্জিত দাস সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক বিনন্দ শইকীয়াকে ধৰি বিজেপিৰ বহু কৰ্মী ঢেকিয়াজুলিতো ৰাম সেনাৰ বৃহৎ বাইক ৰেলী উলিওৱা হয় ৰাম ধ্বনিৰে মুখৰিত হৈ পৰে আকাশ বতাহ ঢেকিয়াজুলিত ৰাম সেনাৰ শোণিতপুৰ জিলা সমিতিয়ে 15 নং ঘাইপথত বৃহৎ বাইক ৰেলী উলিয়াই ভগৱান ৰামৰ ধ্বনিৰে মুখৰিত কৰি তোলে আকাশ বতাহ নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ উদ্যোগত অনুষ্ঠিত হয় যজ্ঞ নলবাৰীৰ খাৰজাৰা দুধনাথ আশ্ৰমত কৰা হৈছে এই যজ্ঞ এক ঐতিহাসিক বিজয় আৰু ৰাম মন্দিৰৰ সকলো কাৰ্যসূচী শান্তিৰে পাৰ হোৱাৰ কামনাৰে আয়োজন কৰা হৈছে এই যজ্ঞ এই যজ্ঞত উপস্থিত হৈছে ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত উপসভাপতি জয়ন্ত মল্ল বৰুৱাও আজিৰ এই অনুষ্ঠানত বহু সংখ্যক লোক উপস্থিত থাকে কিন্তু চৰকাৰে বান্ধি দিয়া সামাজিক দূৰত্বৰ ব্যৱধান দেখিবলৈ পোৱা নগ'ল ইফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱসকলেও মংগল কামনা কৰি বটদ্ৰৱা থানত বন্তি প্ৰজ্বলন কৰি নাম কীৰ্তন কৰে বটদ্ৰৱা থানৰ দুপৰীয়া প্ৰসংগৰ পাছত ঠিক 12 বজাৰ লগে লগে গুৰুজনাৰ স্মৃতি বিজড়িত শংকৰ শিলিখা বৃক্ষৰ তলত সমবেত হৈ এগছ বন্তি প্ৰজ্বলন কৰি জয় শ্ৰীৰাম ধ্বনি দিয়ে লাল গণেশৰ জ্যোতিকুচিটো একে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে জ্যোতিকুচিটো ৰামক স্মৰণ কৰি পূজা অৰ্চনা কৰা হয় উপস্থিত থাকে শ্ৰী বিধান চন্দ্ৰ দেৱৰাই বিশ্ব হিন্দু পৰিষদৰ সহ সম্পাদক শ্ৰী কৃষ্ণ কুমাৰ সিং শ্ৰী মুনিন্দ ডেকা আৰু দেৱাশিষ ঘোষ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট